ভেটেনাৰী ডক্টৰ বহুতেই হ'ব বিচাৰে কিন্তু কেনেকৈ এডমিশ্যন ল'ব লাগে বহুতেই নাজানে। ভেটেনাৰী ডক্টৰ বা অসম কৃষি বিশ্ববিদ্যালয়ৰ আণ্ডাৰত ইউজি কোৰ্ছত যদি এডমিশ্যন ল'ব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। অসম কৃষি বিশ্ববিদ্যালয় অৰ্থাৎ আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিয়ে এডমিশ্যনৰ নোটিছ প্ৰকাশ কৰিছে। ইউজি অৰ্থাৎ আণ্ডাৰ গ্ৰেজুৱেট আৰু পিজি কোৰ্ছৰ পোষ্ট গ্ৰেজুৱেট কোৰ্ছৰ এডমিশ্যনৰ নোটিছ প্ৰকাশ কৰিছে। ইয়াতে কোৰ্ছৰ নাম উল্লেখ কৰিছে, প্ৰগ্ৰাম কি কি আছে ইয়াতে মেনশ্যন কৰি দিছে। বেচেলৰ অফ ভেটেনাৰী চায়েন্স এণ্ড এনিমেল হাজবেণ্ডাৰী, এই কোৰ্ছ কৰিলে ভেটেনাৰী ডক্টৰ হ'ব পাৰিব। 5 বছৰ 6 মাহ কোৰ্ছৰ সময়সীমা, 5 বছৰ 6 মাহ পঢ়িব লাগিব। এই 5 বছৰ 6 মাহৰ ভিতৰত 1 বছৰ ইনক্লুড হৈ থাকিব ইণ্টাৰ্ণ। এই কোৰ্ছত আবেদন কৰিবলৈ ছায়েন্সৰ পৰা এইচএছ পাছ কৰা হ'ব লাগিব। লগতে কৈছে যে যিসকল ছাত্ৰ ছাত্ৰী জেনেৰেল OBC বা UPS কেটেগৰী হয় সেইসকল ছাত্ৰ ছাত্ৰীৰ ইয়াতে কৈছে PCB লগতে ইংৰাজী বিষয়ত 50% বিচাৰিছে। PCB ফিজিক্স কেমেষ্ট্ৰি বায়'লজি লগতে ইংৰাজী এই 4খন ছাবজেক্ট মিলি যাতে 50% হয় ইয়াতে উল্লেখ কৰিছে। আৰু বাকী কেটেগৰী কেণ্ডিডেটৰ 47.5 যদি পাৰ্চেণ্ট আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। আৰ্টছৰ কমাৰ্চৰ ছাত্ৰ ছাত্ৰী এইবিলাক কোৰ্ছত আবেদন কৰিব নোৱাৰিব। আৰু এতিয়া জনাই দিয়া হ'ব যে কলেজ ক'ত ক'ত আছে এইটো কোৰ্ছৰ। বেচেলৰ অফ ভেটেনাৰী চায়েন্স এণ্ড এনিমেল হাজবেণ্ডাৰী এই কোৰ্ছৰ কলেজ ক'ত ক'ত আছে। 1 নম্বৰত উল্লেখ কৰিছে কলেজ অফ ভেটেনাৰী চায়েন্স গুৱাহাটী খানাপাৰাত আছে, তাতে 110 চিট আছে। 2 নম্বৰ হ'ল কলেজ অফ ভেটেনাৰী চায়েন্স, ইয়াতে কৈছে উল্লেখ কৰিছে লখিমপুৰত আছে, 40টা চিট আছে এইটো কোৰ্ছৰ। 2 নম্বৰ যিটো প্ৰগ্ৰাম এইটো হ'ল BSc অনাৰ্ছ এগ্ৰিকালচাৰ। ইয়াতে কৈছে যে 8টা ছেমিষ্টাৰ হ'ব, 4 বছৰ, মানে 4 বছৰ এই কোৰ্ছ কৰিব লাগিব, 8টা ছেমিষ্টাৰ। লগতে কৈছে যে 7 আৰু 8 যিটো ছেমিষ্টাৰ হ'ব সেই ছেমিষ্টাৰত মানে ইণ্টাৰ্ণ থাকিব বুলি ইয়াতে উল্লেখ কৰিছে। BSc অনাৰ্ছ এগ্ৰিকালচাৰ এই কোৰ্ছৰ ফৰ্ম ফিল আপ কৰিবলৈ 50% লাগিব, এইচএছ পাছ কৰা হ'ব লাগিব। লগতে 50% কিহত বিচাৰিছে? PCB ফিজিক্স কেমেষ্ট্ৰি বায়'লজি বা যিসকলৰ PCAG আছে মানে ফিজিক্স কেমেষ্ট্ৰি লগতে এগ্ৰিকালচাৰ যিটো এইচএছৰ ছাবজেক্ট থাকে সেইটো যদি আছে আৰু যদি 50 আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। ফিজিক্স কেমেষ্ট্ৰি যদি ফেইল কৰিছে, ফেইল নম্বৰ আছে, তেতিয়াহ'লে এইবিলাক কোৰ্ছত এপ্লাই কৰিব নোৱাৰিব। আৰু বাকী SC ST DSC কেটেগৰী যদি 40% আছে PCBত এপ্লাই কৰিব পাৰিব। তাৰপিছত ইয়াতে উল্লেখ কৰিছে BSc অনাৰ্ছ এগ্ৰিকালচাৰ এই কোৰ্ছৰ কলেজ আছে কলেজ অফ এগ্ৰিকালচাৰ যোৰহাট, ইয়াতে 182 চিট আছে। তাৰপিছত BN কলেজ অফ এগ্ৰিকালচাৰ বিশ্বনাথ চাৰিআলিত আছে, 61 চিট আছে। তাৰপিছত SCS কলেজ অফ এগ্ৰিকালচাৰ চাপৰ ধুবুৰীত আছে, 48 চিট। যিমানবোৰ কোৰ্ছ অৰ্থাৎ প্ৰগ্ৰামৰ নাম কৈ আছোঁ এইবিলাক কিন্তু UG কোৰ্ছ হয়, আণ্ডাৰ গ্ৰেজুৱেট কোৰ্ছ হয়। ইয়াতে উল্লেখ কৰিছে BSc অনাৰ্ছ কমিউনিটি চায়েন্স, 4 বছৰ পঢ়িব লাগিব, 8টা ছেমিষ্টাৰ। এই কোৰ্ছৰ ফৰ্ম ফিল আপ কৰিবলৈ 50% লাগিব PCBত বা যিসকলৰ PCAG আছে ফিজিক্স কেমেষ্ট্ৰি আৰু এগ্ৰিকালচাৰ যদি ছাবজেক্ট আছিল এইচএছত আৰু যদি 50% আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। তাৰপিছত বাকী SC ST DSC কেটেগৰী 40% বিচাৰিছে। 4 নম্বৰ কোৰ্ছৰ নাম হ'ল বা প্ৰগ্ৰামৰ নাম হ'ল BSc অনাৰ্ছ ফুড নিউট্ৰিশ্যন এণ্ড ডায়েটেটিক্স, 4 বছৰীয়া কোৰ্ছ হয়, 8টা ছেমিষ্টাৰ। 50% এইচএছত বিচাৰিছে PCB বা PCAG। SC ST DSC কেটেগৰীৰ 40% বিচাৰিছে। ইয়াতে কলেজৰ নাম আছে কলেজ অফ কমিউনিটি চায়েন্স যোৰহাটত, 55 চিট আছে। তাৰপিছত ফুড নিউট্ৰিশ্যনৰ 31 চিট আছে। তাৰপিছত 5 নম্বৰ প্ৰগ্ৰামৰ নাম হ'ল BSc অনাৰ্ছ চেৰিকালচাৰ, 4 বছৰীয়া কোৰ্ছ হয়, 8টা ছেমিষ্টাৰ আছে। এইচএছ পাছ কৰা হ'ব লাগিব। তাৰপিছত ইয়াতে উল্লেখ কৰিছে PCB বা PCAG
যদি 50 আছে এপ্লাই কৰিব পাৰিব বিএসসি অনার্স এগ্রিকালচার এই কোর্সৰ কলেজ অফ সেৰিকালচাৰ তিতাবৰত আছে 30টা সিট আছে আৰু বহুত কোর্স আছে ইয়াতে চাই ল'ব কোর্স মানে বহুত আছে অনলাইন ফর্ম ফিল আপ কৰিবলৈ এপ্লিকেশন ফি দিব লাগিব 1200 1200 দিব লাগিব অনলাইন মাধ্যমত পেমেন্ট কৰিব লাগিব আৰু বহুত কোর্স আছে মই নাম কোৱা নাই এতিয়া মই ইম্পৰ্টেন্ট ডেট জনাম ইম্পৰ্টেন্ট ডেট ইয়াতে উল্লেখ কৰিছে লাষ্ট ডেট হল 2024 চনৰ জুন মাহৰ 6 তাৰিখ পুনৰ জনাই দিব বিচাৰিছো 2024 চনৰ জুন মাহৰ 6 তাৰিখৰ ভিতৰত অনলাইন ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব ইয়াতে ৰেজিষ্ট্ৰেচন লিংক পাব প্ৰথম ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব তাৰ পিছত লগইন কৰি এপ্লাই কৰিব পাৰিব ইয়াতে বাকি ডিটেইলছ খিনি পাই যাব নোটিছ দিয়া আছে এতিয়া কাম কৰক এই ভিডিও ডেসক্ৰিপচন বক্সত লিংক দিছো লিংকত ক্লিক কৰি আসাম এগ্ৰিকালচাৰাল ইউনিভাৰ্চিটিৰ ইউজি আৰু পিজি কোর্সৰ নোটিছটো এবাৰ চেক কৰক আৰু যদি এলিজিবল হয় তেতিয়ালে অনলাইন ফর্ম ফিল আপ কৰক ফর্ম ফিল আপ হোৱাৰ পিছত এন্ট্ৰেন্স পৰীক্ষা হ'ব দিয়াৰ পিছত যদি এন্ট্ৰেন্স পৰীক্ষা দিব ছাত্ৰ-ছাত্ৰী তাৰ পিছত ক্যান্ডিডেটৰ কাউন্সেলিং ডকুমেন্টছ ভেৰিফিকেশন তাৰ পিছত এডমিশন প্ৰসেস হ'ব এতিয়া কাম কৰক ভিডিও ডেসক্ৰিপচন বক্সত লিংক দিছো লিংকত ক্লিক কৰি ডিটেইলছ খিনি এবাৰ চেক কৰক